মানসত কৰিবলগীয়া কাম বহুত আছে। মানস অভয়াৰণ্যত জন্তুৰ বাবে অনুপযোগী বহুত ঘাঁহ আৰু বন গঢ়ি উঠিছে। মানসত আৰু আমাক কেইবাটাও চেকপোষ্টৰ প্ৰয়োজন আছে। ইয়াত বন বিভাগক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আছে। তৃতীয় আৰু চতুৰ্থ বৰ্গত খালী হৈ থকা পথসমূহ পূৰণৰ প্ৰয়োজনীয়তা আছে। কালি আমি এই গোটেই কথাবিলাক আলোচনা কৰিছোঁ। অনাগত দিনত মানস অভয়াৰণ্যখনক আমি পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি গঢ়ি তুলিবলৈ বিভিন্ন ব্যৱস্থা হাতত ল'ম আৰু আশা কৰোঁ যে মানসত কেইদিনমান আগতে ঘটি যোৱা যি হাতীৰ দাঁতৰ চোৰাং ব্যৱসায়ৰ এটা চক্ৰ গঢ়ি উঠিছিল, সেইবিলাকো আমি লাহে লাহে নোহোৱা কৰিব পাৰিম আৰু মানসক আমি এখন ভাৰতৰ ভিতৰতে পৰ্যটনৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব পাৰিম। মই কলেজত পঢ়ি থাকোঁতে মানসত আহিছিলোঁ, ডিগ্ৰীত যেতিয়া ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছিলোঁ। তাৰ পিছত মানসত অহাৰ পৰিৱেশো নাছিল আৰু এটা ভয়ৰ পৰিৱেশ আছিল। যোৱাবাৰো মই ৰাতি মানসত আছিলোঁ, এইবাৰো মই আছোঁ। দুবাৰ মই মানসত থাকিলোঁ। প্ৰতিবাৰে মানুহৰ মাজত বিশ্বাস আস্থা বাঢ়িছে, শান্তি সম্প্ৰীতি বাঢ়িছে। মই বড়োলেণ্ডবাসী ৰাইজক ধন্যবাদ জনাম।